ভিডিঅ' বনাই আছোঁ, ৰছ কৰি আছোঁ। মই এইটো জাতিৰ কাৰণে কৰা নাই, এই কেইটামানক কৰি আছোঁ। আৰু জাতিটোৰ কাৰণে জিন্দগীটো কোনো আগ নাবাঢ়িবি। কাৰণ কি ভাই ভাই মিলিজুলি থাকিব লাগে। বড়ো জাতি যে আদিবাসী হওক, যোনেই হওক, মিলিজুলি থাকিব লাগে। মিলিজুলি চলক, একটাই জিন্দগী পাইছ, সেইটোৱে। তো হেল্ল' গাইছ, ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ'। যে মই আজি একটা কথা ক'ব বিচাৰি আছোঁ। মই ৰছ কৰি আছোঁ, ভিডিঅ' বনাই আছোঁ, সেইটো মই বড়ো জাতিটোৰ কাৰণে কৰা নাই। বড়ো জাতি মোৰ ফ্ৰেণ্ড সৰহ আছে, সেইটো কাৰণে মই জাতিটোৰ কাৰণে কৰা নাই। এই কেইটামান ভকি আছে ছ'চিয়েল মিডিয়াত, খালি সেইকেইটাক কৈ আছোঁ, জাতিটোৰ কাৰণে কোৱা নাই। যে ভাই কৈ আছোঁ, এতিয়া পিছত আমি ষ্টিপ পাই যাম, ঠিক আছে? পিছত ষ্টিপ পাই যাম, পিছত তহঁতৰ মাথা উঠাবৰ কাৰণে কষ্ট হ'ব অলপ। সেইটো কাৰণে এতিয়াই কৈ আছোঁ, সুধৰ যা বেটে, বাদ মে তাকলিফ হ'ব। মানুহৰ আগত চেহেৰা দেখাবৰ কাৰণে লাজ পাওঁ, ঠিক আছে? যেতিয়াৰ পৰা ইস্তি মাংগা ষ্টাৰ্ট কৰিছোঁ না, তেতিয়াৰ পৰা খালি জ্বলি আছে কেইটামান। জাতিটোৰ কাৰণে কোৱা নাই, এই কেইটামান কাৰণে কৈ আছোঁ। মোৰ লগৰ আছে জাতি, বড়ো জাতি সৰহ আছে লগৰ। সেইটো কাৰণে মই জাতিটোৰ কাৰণে নবনাওঁ। যেনেকৈ লগৰ মিলিজুলি থাকিব লাগে, আদিবাসী বড়ো জাতি চব মিলিজুলি থাকিব লাগে। মই সিহঁতৰ কাৰণে কোৱা নাই, খালি এই কেইটামান ভগি আছে, সিহঁতৰ কাৰণে কৈ আছোঁ, ঠিক আছে? আৰু বেলেগ কি ক'ম, সেইটোৱে ক'ব আজি আহিছোঁ। खाली कमेंट में लिख के जाना जय आदिवासी जय जोहार।